নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো বিবাহিতই হওক বা অবিবাহিতই হওক, লৰাই হওক বা ছোৱালীয়ে হওক, পুৰুষেই হওক বা মহিলাই হওক, সকলোৰে বাবে খুবেই প্ৰয়োজনীয় আজিৰ এই ভিডিঅ'টো। আমাৰ অসমত ৰিসেন্টলি এটা খবৰ ওলাইছে যে এগৰাকী জনপ্ৰিয় ইউটিউবাৰে এজন বিবাহিত পুৰুষৰ সৈতে কোৰ্ট মেৰেজ কৰিলে। আপোনালোকে হয়তো এই খবৰটো শুনা পাইছে। এটা কোন ভুল কোন শুদ্ধ, এই কাহিনীটো সঁচা নে মিছা, এই সম্পৰ্কত মই আপোনালোকক এই ভিডিঅ'টোত একো ক'বলৈ নাযাওঁ। কিন্তু মই ক'বলৈ আহিছোঁ যে এজন বিবাহিত পুৰুষে অন্য এগৰাকী ছোৱালীৰ সৈতে বিয়া পাতিব পাৰেনে? তো যেতিয়া নেকি তেওঁলোক প্ৰাপ্তবয়স্কৰ হয়, প্ৰাপ্তবয়স্কৰ হোৱাৰ লগে লগে তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব পাৰে। তাত না চৰকাৰে কিবা বাধা আৰোপ কৰিব পাৰে, না আইনে বাধা আৰোপ কৰিব পাৰে। সকলোৰে এটা নিজস্বতা আছে আৰু সেই নিজস্বতা অনুসৰি প্ৰত্যেকেই নিজৰ কাৰণে নিজে নিজে সিদ্ধান্ত ল'ব পাৰে কোনটো ভাল কোনটো বেয়া। গতিকে তেনে অৱস্থাত যেতিয়া নেকি কোনো এগৰাকী ছোৱালী বা মহিলাৰ বয়স 18 বছৰ পাৰ হৈ যায়, মানে আইনগতভাৱে তেখেত প্ৰাপ্তবয়স্কৰ হৈ যায়, তেতিয়া বাৰু দুয়োপক্ষৰ সন্মতি সাপেক্ষে কোনো এগৰাকী ছোৱালীয়ে এজন বিবাহিত পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক বজাই ৰাখি পুনৰবাৰ বিয়া পাতিব পাৰেনে? সকলোবিলাক আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। আমাৰ অসমত এনেকুৱা বহুতো হয়তো আপোনালোকে খবৰ শুনা পায় যে কোনোবা মহিলাই ল'ৰা ছোৱালীক এৰি পলাই গুচি গ'ল, বা বহুতো এনেকুৱা খবৰো আপোনালোকে শুনা পাই থাকে আমাৰ অসমতেই যে আপোনাৰ কোনোবা এজন পুৰুষে প্ৰথম পত্নী থকাৰ পাছতো অন্য এগৰাকী পত্নীৰ সৈতে তেখেতে অন্য এখন ঘৰ সাজে বা দ্বিতীয় বিবাহ কৰায়। এনেকুৱা ঢেৰ আপোনালোকে খবৰ হয়তো শুনা পাই থাকে। তো সেইবিলাকৰ বিষয়ে আজি আপোনালোকক জনাম যে আমাৰ এই বস্তুটো অসমত বৈধ নে অবৈধ, মুছলিমসকলে দ্বিতীয় বিবাহ কৰাব পাৰে নে নোৱাৰে, হিন্দুসকলে দ্বিতীয় বিবাহ কৰাব পাৰে নে নোৱাৰে আইনগতভাৱে, সকলোবিলাক আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক জনাই থৈ যাওঁ যে চাওক, আপোনালোকে হয়তো আপোনালোকৰ গাঁৱত বা আপোনালোকে এনেকুৱা বহুতো দেখিছে যে বহুতে হয়তো দ্বিতীয় বিবাহ কৰি খুব সুন্দৰকৈ চলি আছে, তেওঁলোকৰ মাজত একো প্ৰব্লেম অহা নাই, তেওঁলোকে হয়তো কোৰ্ট কাছাৰীলৈও যাব লগা হোৱা নাই। সেইটো পাছৰ কথা, কাৰণ তেওঁলোকৰ প্ৰথম পত্নীয়ে সেই বস্তুটো একচেপ্ট কৰিছে আৰু দ্বিতীয় পত্নীৰ সৈতে তেওঁলোকে ভালদৰে জীৱন যাপন কৰি আছে। সেইটো কিন্তু পাছৰ কথা। কিন্তু আইনে কি কয় এই সম্পৰ্কত, প্ৰথম পত্নী থকাৰ পাছত দ্বিতীয় পত্নীক বিয়া কৰোৱাব পাৰে নে নোৱাৰে? এতিয়া আমাৰ ভাৰতীয় দণ্ডবিধি আইন অনুসৰি যদি ডাইৰেক্টলি আপোনালোকক ক'বলৈ যাওঁ, তেনেহ'লে ডাইৰেক্টলি ক'বলৈ গ'লে আমাৰ ভাৰতীয় পেনেল কোড অৰ্থাৎ IPCৰ অনুসৰি আমাৰ ভাৰতবৰ্ষত দ্বিতীয় বিবাহটো সম্পূৰ্ণৰূপে অবৈধ। কোনো এজন ব্যক্তিয়ে যেতিয়া বিবাহ পাশত আবদ্ধ হয়, সেয়া সামাজিকভাৱেই হওক বা সেয়া আইনগতভাৱেই হওক, যেতিয়ালৈকে তেওঁলোকৰ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা ডিভোৰ্চ নহয়, তেতিয়া পৰ্যন্ত তেওঁলোকে দ্বিতীয় বিবাহত সোমাব নোৱাৰিব। IPCৰ ছেকশ্যন 494 আৰু লগতে IPC ছেকশ্যন 495 ধাৰাৰ অধীনত কোনো এজন ব্যক্তিয়ে যদি প্ৰথম পত্নী থকাৰ পাছতো দ্বিতীয় পত্নীক বিবাহ কৰাই তেওঁলোকক শাস্তি দিব পাৰে। IPC ছেকশ্যন 494 অনুসৰি যদিহে কোনো ব্যক্তিৰ জীৱনত পতি বা পত্নী থকাৰ সময়ত তেখেতে দ্বিতীয় বিবাহ কৰে, প্ৰথম বিবাহ আইনীভাৱে যদি বৈধ হয়, তেন্তে তেওঁ দ্বিতীয় বিবাহৰ অপৰাধ বুলি কোৱা হ'ব আৰু তাৰ বাবদ তেখেতক 7 বছৰ জেল আৰু লগতে জৰিমনা দিয়া হ'ব। আৰু দ্বিতীয়টো হৈ গ'ল IPC ছেকশ্যন 495 অনুসৰি যদি কোনো এজন ব্যক্তিয়ে প্ৰথম পত্নী নাই বুলি অন্য এগৰাকী মহিলাক বিয়া পাতে, অৰ্থাৎ প্ৰতাৰণা কৰি যদি বিয়া পাতে, পূৰ্বতে বিয়া কৰোৱা নাই বুলি, তেনে ক্ষেত্ৰত কিন্তু 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আৰু লগতে জৰিমনা দিয়া হ'ব পাৰে বুলি জনাইছে। গতিকে আমি চিম্পলি যদি চাবলৈ যাওঁ, যদি কোনো এগৰাকী মহিলাই পূৰ্বতে বিয়া পাতি থৈছে, কোনো এজন পুৰুষে যদি পূৰ্বতে বিয়া পাতি থৈছে আৰু তেওঁলোকৰ যদি এতিয়ালৈকে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা বিবাহ বিচ্ছেদ হোৱা নাই, কোনো কাৰণতে অসমত তেওঁলোকে বিয়া পাতিব নোৱাৰিব। এইটো সম্পূৰ্ণৰূপে অবৈধ বুলি ঘোষণা কৰা হ'ব। এতিয়া কিছুমান এনেকুৱা হয়, কিছুমান আমাৰ মানে সমাজত দেখিবলৈ পোৱা যায়, প্ৰায় সংখ্যক মানুহে কোৰ্ট মেৰেজ নকৰে,
সামাজিকভাৱে বিয়া পাতে তো বিয়া পতাৰ পাছত তেওঁলোকে জীৱন যাপন কৰে এটা সামাজিকভাৱে বিয়া পাতিলেও কিন্তু সেইটো আইনী বিবাহেই সম্পন্ন হ'ব মানে সেইটো এটা বৈধ বিয়াহে হ'ব এইটো নহয় যেন কোৰ্ট মেৰেজ কৰিলেহে কেৱল আইনী বিয়া কোৰ্ট মেৰেজ নকৰিলে যেন আইনী বিয়া নহয় তেনে ধৰণৰ কথা নহয় যদি সামাজিকভাৱেও যদি বিয়া পাতে সেইটো এটা আইনী প্ৰক্ৰিয়া বুলিয়ে কিন্তু ধৰা হ'ব এতিয়া হিন্দু আৰু মুছলিমৰ ক্ষেত্ৰত বা খ্ৰীষ্টিয়ান আৰু জৈনৰ ক্ষেত্ৰত কিন্তু নিয়মটো অকণমান বেলেগ বেলেগ আপোনালোকে হয়তো বহু মুছলমানক দেখে দুগৰাকী তিনিগৰাকীলৈ তেওঁলোকে বিয়া পাতে গতিকে মুছলমানৰ ক্ষেত্ৰত সেইটো অকণমান বেলেগ হিন্দুৰ ক্ষেত্ৰত সেইটো অকণমান বেলেগ আইনে কি কয় হিন্দু বিবাহ আইন অনুসৰি 1955ৰ হিন্দু সম্প্ৰদায়ৰ ক্ষেত্ৰত এই আইনৰ দ্বাৰা 17 অনুসৰি দ্বি বিবাহ নিষিদ্ধ আৰু IPC সেকশন 494 আৰু 495 অধীনত শাস্তিযোগ্য বুলি জনাইছে মুছলিমসকলৰ মতে আকৌ মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধীনত এজন পুৰুষে হেনো 4জনীকৈ মহিলা বিয়া পাতিব পাৰে বুলি জনাইছে কিন্তু নিৰ্দিষ্ট চৰ্ত পালন কৰিব লাগিব অৱশ্যে যদি বিবাহ অসমত নিয়ন্ত্ৰিত আইনৰ অধীনত হয় তেন্তে IPC সেকশন প্ৰযোজ্য হ'ব তো মুছলমানসকলে পাতিব পাৰে কিন্তু তাতো কণ্ডিশ্যন আছে তেওঁলোকেও আইনৰ মেৰ পাছত পৰিব পাৰে কিয়নো তেওঁলোক অসমতে আছে অন্য সম্প্ৰদায় যেনে খ্ৰীষ্টিয়ান পাৰ্চী আৰু অন্যান্য যিবিলাক নেকি সম্প্ৰদায় আছে তো সেই সম্প্ৰদায়বিলাকৰ ক্ষেত্ৰতো কিন্তু আমাৰ ভাৰতৰ যি নেকি IPC সেকশন সেই IPC সেকশনেই লাগু হ'ব দ্বিতীয় বিবাহ নিষিদ্ধ তো মুছলমান মানুহৰ ক্ষেত্ৰত অকণমান বেলেগ টাইপৰ হয় তো তেওঁলোকৰ যেহেতু মুছলিম পাৰ্চনেল ল' দ্বাৰা তেওঁলোকে মানি চলে গতিকে সেই ক্ষেত্ৰত অকণমান বেলেগ হৈ পৰে কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁলোকেও আইনী মেৰ পাছত সোমাব পাৰে কাৰণ কিয়নো আমাৰ অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 2024 চনত এখন আইনৰ প্ৰস্তাৱ দাখিল কৰিছিলে যিখন আইন অনুসৰি মুছলিমসকলে এই তালাক 3 তালাক দিব নোৱাৰিব আৰু দ্বিতীয় বিবাহ কৰাব নোৱাৰিব বহু বিবাহ কৰাব নোৱাৰিব তো এই বস্তুবিলাক আমাৰ অসমত নিষিদ্ধ কৰিবৰ কাৰণে 2024 চনত তেখেতে দাবী উত্থাপন কৰিছিলে আৰু সেই অনুসৰি ক'বলৈ গ'লে আমাৰ অসমত মুছলমানসকলৰ বাবেও এক প্ৰকাৰে নিষিদ্ধ বুলি ক'ব পাৰিব দ্বিতীয় বিবাহ কৰোৱাটো এতিয়া আমি এনেকুৱা বহুতো কেছ শুনো যিবিলাক কেছত দেখোঁ যে মহিলাগৰাকী পলাই গুচি যায় ল'ৰা ছোৱালীক এৰি বা পুৰুষেও দ্বিতীয় বিবাহ কৰায় প্ৰথম পত্নীক ডিভোৰ্চ নিদিয়াকৈ তো তেনে ক্ষেত্ৰত কি হয় মহিলাগৰাকীয়ে পুৰুষৰ পৰা গুজৰা ভাত্তা ল'ব পাৰে পুৰুষজনে মহিলাগৰাকীয়ে যেতিয়া নেকি পুৰুষজনৰ ওপৰত কেছ ফাইল কৰিব কেছটো গৈ আপোনাৰ কোৰ্টত পাব কোৰ্টত পোৱাৰ পাছত অবিয়াছলি মহিলাগৰাকীয়ে জিকিব আৰু মহিলাগৰাকীয়ে জিকাৰ পাছত মহিলাগৰাকীক এলিমনি হিচাপে এটা এমাউণ্ট দিব লাগিব মহিলাগৰাকীয়ে যিমানটো মানে দাবী উত্থাপন কৰে সেই পৰিমাণে তেখেতক দিব লাগিব প্ৰায় 70% পৰ্যন্ত দিব লাগিব হাজবেণ্ডৰ প্ৰপাৰ্টি আৰু তাৰ লগতে প্ৰত্যেক মাহে চলিবৰ কাৰণে হাজবেণ্ডে মহিলাগৰাকীক পইচা দি থাকিব লাগিব মানে হাজবেণ্ডজনৰ জীৱন একদম ঝণ্ড বুলি ক'ব লাগিব মানে লাইফ বৰবাদ কাৰণ যদি নিদিয়ে সেই পইচা তেনেহ'লে মহিলাগৰাকী আকৌ কোৰ্টৰ কাষ চাপিব পাৰে কোৰ্টৰ কাষ চাপিলে আকৌ পুৰুষজনক মাতি আনিব তাৰপিছত আকৌ মানে কেছ মোকদ্দমা চলিব মানে হাজবেণ্ডজন ছেটআপ ইণ্ডিয়া লিমিটেড যোনে দ্বিতীয় বিবাহ কৰোৱাব তো বন্ধু-বান্ধৱীসকল আমাৰ অসমত ৰিচেণ্টলি এনেকুৱা ঢেৰ খবৰ ওলাই আছে ভাবিলোঁ আপোনালোকক জনাই দিওঁ আমাৰ অসমৰ আইনেনো কি কয় এই সম্পৰ্কত হয় ভাৰতীয় আইনেনো কি কয় এই সম্পৰ্কত দ্বিতীয় বিবাহ কৰাব পাৰে নে নোৱাৰে কাৰণ আমাৰ বৰ্তমান সময়ত কি হয় ভাৰতবৰ্ষত 18 বছৰ হোৱাৰ লগে লগে প্ৰাপ্তবয়স্কৰ হয় আৰু 18 বছৰ হোৱাৰ লগে লগে কোনো এটা ল'ৰা বা কোনো এজনী ছোৱালীয়ে নিজে তেওঁলোকৰ সিদ্ধান্ত ল'ব পৰা হয় তো সেই ক্ষেত্ৰত কি হৈ পৰে আপোনালোকে চাবচোন কেতিয়াবা কোনো এগৰাকী যদি বা কোনো এজন 21 বছৰীয়া ল'ৰাই যদি 18 বছৰীয়া ছোৱালী এজনীক যদি পলুৱাই নিয়ে মাক দেউতাকে হাজাৰ চেষ্টা কৰিলেও তেওঁলোকক সেপাৰেট কৰিব নোৱাৰে তেওঁলোকে যদি কৈ দিয়ে যে আমি আমাৰ সন্মতি মৰ্মে বিয়া পাতিছোঁ তেওঁলোকে মাক দেউতাকে আইনৰ ব্যৱস্থা ল'লেও মানে তেওঁলোকক সেপাৰেট কৰিব নোৱাৰে কাৰণ তেওঁলোক 18 বছৰ হ'ল অৰ্থাৎ প্ৰাপ্তবয়স্কৰ হোৱা মানে তেওঁলোকে নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰে গতিকে সেই ক্ষেত্ৰত দ্বিতীয় বিবাহৰ ক্ষেত্ৰত এই নিয়মবিলাক প্ৰযোজ্য নহ'ব দ্বিতীয় বিবাহৰ ক্ষেত্ৰত এই যি নেকি প্ৰাপ্তবয়স্কৰ খেলটো ইয়াত লাগু নহ'ব মুঠৰ ওপৰত যদিহে দ্বিতীয় বিবাহ কৰায় আইনগতভাৱে জগৰীয়া এয়া পুৰুষেই হওক বা সেয়া মহিলাই হওক তো বন্ধু-বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানেই আছিলে জানি কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম